and have tested the heavenly gifts. June eba Hergor bor Saturninisa Satile have become partaker of the Holy Spirit or Pavitro Atma Bhagi hol. Hallelujah. And have tested the good word of God. June sorrow hutto baiko, you know, hutto baiko test kurile Saturninisa Satile Pale. And the power of the age to come, Jito Hokti Ahibologia saying. Ar tar pasotu, Heijon Manujudi, backslide hoy, Jisuk ere. Mohigirak Bikole Kuanai, Jun Isorok Eranai, Kisu Homesha Porisali in Isorok Eranai. Kisu Nijo Tribulata Porisali in Isorok Eranai. Backsliding তাক কয় যোন ঈশ্বৰক প্ৰকৃতৰূপে এৰি দিলে আৰু ত্যাগ কৰি দিলে তাক বেকস্লাইডিং বুলি কোৱা হয় ঠিক আছে যোন ব্যক্তিয়ে যীশুক জানিও ঈশ্বৰৰ হোৱাত পায়ো ঈশ্বৰৰ শুদ্ধ বাক্য পায়ো পবিত্ৰ আত্মা ভাগি হৈও যোন মানুহ ঈশ্বৰৰ পৰা আঁতৰে আর সেইজন ব্যক্তি কেনেকা নতুন করা হব আর সেইজন ব্যক্তিয়ে যীশু খ্রিস্ট বারে বারে ক্রুশত দিয়ে বুলি কোৱা হয় সো এটো কৈছে অসম্ভৱ তাক আকৌ নতুন কৰা অসম্ভৱ বুলি কৈছে যোন যীশুক জানিও যীশুক গ্ৰহণ কৰিও সৰ্বৰ হোৱাত পায়ো ঈশ্বৰ শুভ বাক্যৰ জ্ঞান পায়ো যোনে ঈশ্বৰক এৰে মই কি ক'ব বিচাৰিছো ভালকৈ শুনিবা যোন পবিত্ৰ আত্মা পায় হালেলুয়া স্পষ্ট কৈছে সেইজন ব্যক্তি স্বৰ্গৰ বৰৰ সোৱাদ পাব আমেন that means had to be assurance like had to be guarantee আমি গ্যারান্টি পাও পবিত্ৰ আত্মা পোৱাৰ পাছত নিশ্চয় মই স্বৰ্গৰ ৰাজ্যত প্ৰৱেশ কৰিম আমেন praise the lord বলা আমি তালি বজাইছো ধন্যবাদ যোন মানুহ পবিত্ৰ আত্মা পায় যোন মানুহ পবিত্ৰ আত্মা পায় সেইজন মানুহ গ্যাৰান্টি হৈ যায় কি মই স্বৰ্গৰ ৰাজ্যত নিশ্চয় প্ৰৱেশ কৰিম কিয় পবিত্ৰ আত্মা ঈশ্বৰৰ ফালৰ পৰা চিন হয় আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ ফালৰ পৰা আপোনাৰ আৰু ঈশ্বৰৰ মাজত গ্যাৰান্টি হয় আমেন praise the lord বলা আমি জুকে তালি বজাইছো ধন্যবাদ Arjune ঈশ্বৰ পবিত্ৰ ভাগি হ'ল Arjune ঈশ্বৰ বাক্য শুদ্ধ বাক্য শুনিও হালেলুয়া মই কৈছো ভালকৈ শুনিবা আমি বহুতখিনি মানুহ চাকৰিৰ কাৰণে টকাৰ কাৰণে নিজৰ ঠাই এনে বেলেগ জায়গাত যায় কিয় কাৰণে টকাৰ কাৰণে টকা কিমান 50,000 30,000 কাৰণে কি কৰে বেলেগৰ জায়গাত গৈ কাম কৰে বেলেগ ঠাইত গৈ কাম কৰে নিজৰ পৰিয়াল নিজৰ ঘৰ নিজৰ মাতৃ পিতৃ নিজৰ ঘৰ বাৰী এৰি নিজৰ ঠাই এৰি মই আপোনাক ক'ব বিচাৰিছো যোন পবিত্ৰ আত্মা পায় না সংখ্যাতকে বেছি তাৰ জীৱন মূল্যৱান ঈশ্বৰৰ সেৱা হয় আমেন praise the Lord he বুজি পায় he understand it সেইকাৰণে কৈছে যোনে স্বৰ্গৰ হোৱাত ল'লে পবিত্ৰ আত্মাত ভাগি হ'ল আৰু যোনে হালেলুয়া আৰু যোনে শুদ্ধ বাক্য পালে শুদ্ধ বাক্য সেইগিলা মানুহ যদি ঈশ্বৰৰ পৰা আঁতৰে তাক কেনেকা নতুন কৰা হ'ব বুলি কৈছে বল আমি চাম 1 Corinthians chapter 2 10 to 16 তাত কি লিখা আছে আইছে না
কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে কাৰণ আত্মাই সকলোকে এনে কি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে Amen. Thank you. But God has revealed them to us through the Holy, through the Spirit. ঈশ্বৰ স্বয়ং, ঈশ্বৰৰ স্বয়ং তাৰ আত্মাৰ যোগেদি প্ৰকট কৰে। Amen. তাৰ মনৰ কথা কি কৰে? প্ৰকট কৰে। The Spirit search all things. আত্মা সকলো বস্তু বিচাৰে। Yes, the deep things of God. ঈশ্বৰৰ গুপ্ত কথাও आत्मा विचार करे। हालेलुया। हिंदी की लिखा है हिंदी। परंतु परमेश्वर ने उनको अपने आत्मा के द्वारा हम पर प्रकट किया क्योंकि आत्मा सब बातें वरन परमेश्वर की गूढ़ बातें भी जानता है। Amen. Such the deep thing of God. Hallelujah. पवित्र आत्माएं आप ईश्वर एकदम गुप्त कथाओं पवित्र ईश्वर आत्मा जान हमें कौन पवित्र आत्माएं जाने। Amen. बोला मैं ताली बजाए ईश्वर धन्यवाद। 11 কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত বাজে মানুহবিলাকৰ মাজৰ কোনে জানে এইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে আন কোনেও নেজানে। মানুহৰ কথা মানুহৰ মনত বাজে, ৰাইট? लेकिन বেলেগ মানুহৰ অন্তৰত কি চলি আছে নাজানে, তেনে ঈশ্বৰৰ কথা কোনো বুজি নাপায় except the spirit of God, একমাত্ৰ ঈশ্বৰৰ আত্মাৰ যোগেদিয়ে। Amen. Praise the Lord. So সেইকাৰণে আমাক হিব্ৰুত কোৱা হৈছে যোনে একবাৰ স্বৰ্গ হোৱাত পায়ো और जुने पवित्र आत्मा भागी होयु ईश्वर शुद्ध बाक्य पुआर पाछतो ईश्वर पा आथुरे ता केनेका नतुन करा हबो कियो कि याद कोआ होइसे जुतो आत्मा आपनार जीवনত কাম करे हेई आत्मा ईश्वरर आत्मा হয়। आमेन। আর তা কি কমি পবিত্র আত্মা বলা আমি যুগে তালি বুঝাই সব ধন্যবাদ। আমি কি কও पवित्र आत्मा। Amen. Praise the Lord. Even the deep things of God. হেকাৰণে পবিত্ৰ আত্মা পোৱা মানুহে বহুত খিনি বস্তু বুজি পায়, আন্ডাৰষ্টেণ্ডিং হয়। ইভেন দেন প্ৰভু ভোজ কেনেকা ল'ব লাগে যে হ'ব পাৰে সেই চব বাক্য লিখা নাজানে ক'ত কি লিখা আছে, লেকিন তাৰ ঈশ্বৰ মানে প্ৰভু ভোজৰ প্ৰতিও আদৰ প্ৰেম holiness পবিত্ৰতা আমি দেখিবলৈ পাওঁ। Amen. He both respected মান সম্মানেৰে প্ৰভু বস্তু গ্ৰহণ কৰিব কিয় সি বুজি পায় কিন্তু আত্মা পবিত্ৰ আত্মা তাক বুজিবলৈ সহায় কৰে। Amen. Okay. Hallelujah. Praise the Lord. And 11 to 4 here. কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত ভাজে মানুহবিলাকৰ মাজৰ কোনে জানে এইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে আন কোনেও নাজানে। 12 ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি দিলে সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালো। ঈশ্বৰে যি দিলে হেতু বুজিবৰ কাৰণে ঈশ্বৰৰ সংসাৰিক আত্মা দিয়া নাই, ঈশ্বৰৰ আত্মা দিয়া হ'ল। হালেলুয়া। Praise the Lord. হেতু আত্মাৰ নাম হৈছে পবিত্ৰ আত্মা। আমেন। আমাক সংসাৰিক আত্মা দিয়া নাই। সংসারিক আত্মা সংসারিক লিপ্ত হয়ে থাকে, সংসারিক আত্মা সংসারিক ভয়ত লিপ্ত হয়ে থাকে, ঈশ্বৰৰ আত্মা হালেলুয়া ঈশ্বরে লিপ্ত হয়ে থাকে। ইভেন ঈশ্বর নিগুণযুক্ত মানে একদম গুপ্ত কথাও পবিত্র আত্মা জানে। হালেলুয়া। Praise the Lord. Praise the Lord. Hallelujah. Praise the Lord. हिंदी पढ़िए आप दिस 12 मनुष्यों में से कौन किसी मनुष्य की बातें जानता है? केवल मनुष्य की आत्मा से उसमें है। वैसे ही परमेश्वर की बातें भी कोई नहीं जानता, केवल परमेश्वर का आत्मा
परंतु हमने संसार की आत्मा नहीं परंतु वो आत्मा पाया है जो परमेश्वर की ओर से है कि हम उन बातों को जाने जो परमेश्वर ने हमें दी है आमेन Amen. আমাক সংসারিক আত্মা দিয়া নাই আমাক কি দিছে ঈশ্বৰিক আত্মা দিছে বহুত কিনি কয় মই পবিত্ৰ আত্মা পালো লেকিন সংসারিক লিপ্ত হৈ থাকে সংসারিক কি হয় সংসারিক লিপ্ত দাৰু খায় মদ খায় সাদা খায় সংসারিক মানে গিৰ্জা জাস্ট নামৰ কাৰণে আহে কয় মই যেতিয়া বাপ্তিস্ম ললো পবিত্ৰ আত্মা পাই গল লেকিন পবিত্ৰ আত্মা আৰু আপোনাৰ আত্মা বেলেগ হয় আমেন আমি যেতিয়া আমাৰ আত্মা নতুন হয় অৰ্থ পৰিত্ৰাণ পায় পবিত্ৰ আত্মা আমাৰ আত্মা সহায় কৰে হালেলুয়া ঈশ্বৰত লাগি থাকিবৰ কাৰণে আমেন হালেলুয়া যে পবিত্ৰ আত্মা আপোনাৰ জীৱনত যেতিয়া কাম কৰিব অটোমেটিক্যালি আপনি ঈশ্বৰৰ প্ৰতি প্ৰিয় ঈশ্বৰৰ প্ৰতি আগ্ৰহতা আপনি বাঢ়ি যাব ঈশ্বৰৰ প্ৰতি আপোনাৰ বিশ্বাস ঈশ্বৰৰ প্ৰতি প্ৰেম হালেলুয়া আগবাঢ়িব আমেন প্ৰেজ দ্য লৰ্ড Sure. এনে পবিত্ৰ আত্মা পোৱা মানুহ চালে গম পায় কিন্তু পবিত্ৰ আত্মা পোৱা মানুহ হয় এই যিমান লোক 50 বছৰ লাগি তাক চালে গম পাওঁ সি পবিত্ৰ আত্মা পোৱা ব্যক্তি নহয় তেনেকুৱা বহুতখিনি মণ্ডলীও আছে যে বিনা পবিত্ৰ আত্মাৰে মানুহৰ শক্তিৰে মানুহৰ বিধি বিধানেৰে গীৰ্জাখন চলাই আছে আমি চাম ইয়াত কি লিখা আছে তলত সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাইকৰে আমি নকৈ আত্মাই শিকোৱা বাইকৰ আত্মিক বিষয়ত আত্মিক বাইক লগাই কওঁ আমেন আমেন say amen हिंदी जिनको हम मनुष्य के ज्ञान की सिखाई हुई बातों में नहीं परंतु आत्मा की सिखाई हुई बातों में आत्मिक बातों से मिला मिलाकर सुनाते हैं and the things we also speak not in the word which man wisdom teaching যোনটো বিষয় আমি তহঁতক কওঁ সেই বিষয় মানুহৰ বুদ্ধিৰে নহয় পৰন্তু পবিত্ৰ আত্মাৰে তহঁতক শিক্ষা দিওঁ হালেলুয়া and comparing spiritual things with the spirit atmikor bostu atmikere porikha kori comparison kori amen compare kori hallelujah apna gira hikhao boli koise amen 14 কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে কিয়নো তেওঁৰ মনত হেয়ে মূৰ্খতা আৰু তেওঁ সেই কথাৰ তত্ত্ব পাব নোৱাৰে কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয় আমেন okay hallelujah ইয়াত কৈছে but the spirit things but the natural man does not receive the things of the spirit of God amen সংসাৰিক মানুহে ঈশ্বৰৰ ফালৰ পৰা ঈশ্বৰৰ আত্মাৰে যিটো আহা বস্তু কেতিয়াও গ্ৰহণ নকৰে আৰু সেইটোৰ কাৰণে সেই বস্তু মানে কি হয় দুৰ্বল হয় মানে ইউজলেছ কাম নাই তেনেকুৱা বহুতখিনি বিলিভাৰ্ছ আছে গিৰ্জা হেতৰ দৃষ্টিতে যদি গিৰ্জা চাবলৈ যাওঁ হেতৰ কাৰণে গিৰ্জা কিয় লাগে এটা সমাজ লাগে গিৰ্জা কিয় লাগে মানুহ পুঠিলে মানুহ লাগে সহায় সমাজ এখন লাগে মানুহ মৰিলে আৰু বিয়া কৰিলে এটা সমাজ লাগে আৰু কিবা প্ৰব্লেম হলে সমাজ এখন লাগে আৰু এই দৃষ্টিতে এই সমাজখন চাই অফকোৰ্স এটা সমাজত থাকিলে আপোনাৰ আপদ বিপদত সমাজখন চাব নো ডাউট কিন্তু more than that তাতকৈ ওপৰত হালেলুয়া তাতকৈ ওপৰত হালেলুয়া আমি এই সমাজত ঈশ্বৰৰ প্ৰথম ঈশ্বৰৰ সন্তান হওঁ আমেন প্ৰেজ দ্য লৰ্ড যিশু গ্ৰহণ কৰাৰ যোগে দিয়ে আমি স্বৰ্গৰ বাসিন্দা হওঁ আমেন প্ৰেজ দ্য লৰ্ড তিনি আমি মৰি গলেও আমি আমি নৰকলৈ নাযাম আমি ক'ত যাম স্বৰ্গলৈ প্ৰৱেশ কৰিম য'ৰ পৰা আমি আহিছিলো so সংসাৰিক ৰূপে যদি চাবলৈ যায় এটা সমাজ খ্ৰীষ্টিয়ান সমাজ একানে লাগে মই খ্ৰীষ্টিয়ান হৈছো সংসাৰিক ৰূপে যদি বুজিবলৈ যাওঁ
সমাজ এখন লাগে কিহৰ মৰিলে পুথিবৰ কাৰণে বিয়া হলে সমাজ এখন লাগে কি ল'ৰা ছোৱালী মানুহ সুধে তোমাৰ কোনটো সমাজৰ পৰা তুমি হয় তাৰ কাৰণে লাগে সংসাৰিক আপদ বিপদৰ কাৰণে লাগে more than that তাকে বহুত ওপৰ হালেলুয়া আমি সবে যিশু বিশ্বাস কৰো তবে কি হয় আমেন কি বাইবেল কৈছে এখানে তুমি আনন্দ পাবা কি তেওঁৰ নাম স্বৰ্গৰ ৰাজ্যত লিখা আছে আমেন praise the lord so আত্মিক যোনটো কথা আত্মিকেৰে বুজা হয় লেকিন আমি সংসাৰিক জীৱন থাকি আত্মিক কথা আমি বুজিব নোৱাৰো বহুত পাষ্টৰে বহুত মানুহ কয় মোক আপনি দেৱলৈ একদম দৌৰি যায় কিয় আমাকো টাইম দিয়ক আমাৰ চাচুটো থাকক কিয় আপনি পাগলৰ নিচিনা আৰে আপোনাৰ চাচু বেলেগ বেলেগ মানুহ তাক এটা দায়িত্ব দি দিয়ক না ই মহে জানো দায়িত্ব দিয়া ডাঙৰ কথা নহয় ই বাইবেল কৈছে নতুন বিলিভাৰক দায়িত্ব নিদিবা দায়িত্ব দিলে শয়তানৰ হাতত দিয়া নিচিনা হয় বুলি কয় কিয় হেতে নাজানে কেনেকৈ হ্যান্ডেল কৰিব লাগে স্পিৰিচুৱেল থিং হেনে কি কৰিব উল্টা পুল্টা চলাব আৰু যাৰ যোগেৰে ঈশ্বৰ মহিমাৰ জেগাত অভিশাপৰ পাত্ৰ হ'ব সেইকাৰণে বাইবেল কৈছে নতুন বিলিভাৰক তুমি দায়িত্ব নিদিবা আৰু আমাৰ মণ্ডলী 2 বছৰ হৈছেহে এতিয়া so we need more to learn hallelujah so ইয়াত কৈছে but the natural man does not receive the things of the Spirit of God. সংসাৰিক ৰূপে সংসাৰিক মানুহে ঈশ্বৰৰ পৰা অহা পবিত্ৰ ঈশ্বৰৰ আত্মাৰ পৰা অহা বস্তু সি কেতিয়াও গ্ৰহণ নকৰে for they are foolish to him হেতৰ কাৰণে এইটো একদম মানে meaningless কথা হয় not can he know them because they are spiritual edition কিকি আত্মিক বস্তু আত্মিকেৰে পৰীক্ষা কৰা হয় বহুত মানুহ কয় মই দশমভাগৰ টিচিঙত নাই লেকিন তেতিয়াও অকণমান টাচ কৰিছোঁ আপোনাৰ জাষ্ট বুজিবৰ কাৰণে যীশুৱে এই ঈশ্বৰে মালাখীত কেলে ক'বলগীয়া হ'ল বাধ্যতা হ'ল কি তুমি দশমভাগ মোৰ ভৱনলৈ লৈ আনা তুমি দশমভাগ আৰু দানত তুমি মোক ঠগিছা আৰু সুধিছা কিহত তুমি ঠগিছা ঈশ্বৰে কয় দশমভাগ দান মোৰ ভৱনলৈ লৈ আনা চোৱা তোমাক মই আশীৰ্বাদ কৰিম হালেলুয়া praise the lord বল আমি তালি বজাই সব ধন্যবাদ করি লেকিন বহুতখিনি মানুহ আছে হেতৰ দশমভাগৰ প্ৰতি ইম্পৰ্টেন্সটো নাই হেতৰ ভিতৰত এটা বস্তু আহে আমাৰ নজৰে তো আমি কেনেকা দিম আমাৰ নজৰে তো আমি কেনেকা দিম কেলেকি ই সংসাৰিক ৰূপে সৰ্বপ্ৰথম ঈশ্বৰক আগত থোৱা নাই হি নিজৰ সংসাৰিক নিজৰ জীৱনৰ আগত থৈছে তাৰ মানে হেতৰ কাৰণে ঈশ্বৰৰ আজ্ঞা বাক্য সৰু আৰু হেতৰ দৰকাৰ ডাঙৰ আৰু সেইকাৰণে বাইবেলত হাগাইত কোৱা হৈছে কি তোমাৰ কাৰণে ভাল ঘৰত থাকিবলৈ টাইম আহি গ'ল মোৰ ঘৰখন ভাঙা আছে তুমি দেখা নাই এই কাৰণে তোমাৰ ওপৰত অভিশাপ কৰিছে কি তুমি মোৰ ঘৰখন দেখাৰ কাৰণে মোৰ ঘৰখন ভৰখন পৰি আছে তুমি ধ্যান নিদিয়াৰ কাৰণে তোমাৰ হাতত অভিশাপ কৰিছা তুমি ইনকাম কৰিবা লেকিন পকেটত নিঠিকে তুমি ইনকাম কৰি আনি পকেটত থবা সেইটো পকেট মই কাটি দিম তুমি কাপোৰ পিন্ধিবা গৰম নালাগিব তুমি পানী খালিও পিয়ান নিমিটিব হেগলে কৈছে জুৱা আৰু জংগলত যোৱা আৰু গছ কাটি আনা আৰু মোৰ ভৱনখন প্ৰথম বনা অৰ্থ এইকাৰণে বাইবেল কয় ঈশ্বৰ ৰাজ্যত আগত বিচৰা আৰু তাৰ ধাৰ্মিকতা সকলো বস্তু তোমাৰ জীৱনতে জুৰি যাব আমেন praise the lord বল আমি জুকে তালি বজাই সব ধন্যবাদ I really thank you amen মোৰ ওয়াইফৰ এটাই ইচ্ছা আছে কি মই ঈশ্বৰৰ কাম সম্পূৰ্ণৰূপে কৰিব লাগে মোৰ ওয়াইফৰ ইচ্ছা নাই কি মই বেপাৰ কৰোঁ actually I thank God কি মোৰ এনেকা এটা মই ওয়াইফ পাইছো ঈশ্বৰৰ কাম কৰি যাম ক'লে ৰাতি 12টা হ'লেও সন্দেহ নকৰে amen praise the lord গুৱাহাটী গৈ থাকিলেও সন্দেহ নকৰে এপালো সন্দেহ ফোন নকৰে কি তুমি কাৰ লগত আছা যেতিয়া তাই ফোন কৰে মই বিজি আছো কল কৰিম ক'লে তাই দুবাৰ কল নকৰে So তাই যেতিয়া বিয়া হোৱাৰ পাছত এটাই কথা মোক কৈছিলে তুমি ঈশ্বৰক আছা বুলিহে মই তোমাৰ লগত আছো যিদিনা তুমি ঈশ্বৰক আঁতৰিবা মোকো তুমি বিচাৰি নাপাবা
আৰু তাই নিজক ঘৰ বাৰী সম্পত্তি এৰি মই ঈশ্বৰৰ দাস হৈ বুলিহে মোৰ লগত আহিছেগে আমেন আৰু তাই স্পষ্টভাৱে এটা কথা কৈছে তোমাৰ আৰু মোৰ মাজত ঈশ্বৰ আছে যদি তোমাৰ আৰু মোৰ মাজত যদি বাচিবলগীয়া হয় মই ঈশ্বৰকে বাচিম লেকিন বহুতখিনি মাইকী মানুহ বহুতখিনি মতা মানুহ হয় নিজৰ মতা মানুহ সন্তুষ্ট কৰিবৰ কাৰণে ঈশ্বৰকো ত্যাগ কৰি দিয়ে বহুত মানুহ মতা মানুহে মানে সংসাৰিক সন্তুষ্ট কৰিবৰ কাৰণে কি কৰে ঈশ্বৰক ত্যাগ কৰি পেলায় বহুতখিনি মাইকী মানুহে নিজৰ হাজবেণ্ডক সন্তুষ্ট কৰিবৰ কাৰণে ঈশ্বৰক ত্যাগ কৰি পেলায় ঈশ্বৰক সৰু কৰি দিয়ে মই ক'ব বিচাৰোঁ আপোনাৰ হাজবেণ্ড কি ডাঙৰ ঈশ্বৰ হয় আপোনাৰ ৱাইফ কে ডাঙৰ ঈশ্বৰ আপোনাৰ ল'ৰা ছোৱালী কে ডাঙৰ ঈশ্বৰ হয় আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া বলা আমি তালি বজাই ঈশ্বৰ ধন্যবাদ আৰু সেই কথা সেই গুপ্ত কথা হালেলুয়া যোন শিষ্যগিৰা যিছু মৰিলে আজিলৈকে বহুতখিনি খ্ৰীষ্টান মানুহৰ জীৱনতে খ্ৰীষ্টানটো আছে নেকি যিছু হেনৰ কাৰণে কবৰত আছে সেইকাৰণে সেই শিষ্যগিৰা যদি যিছু কবৰত মৰি কবৰত আছিলে হেনে ভাবি আছিলে শিষ্যগিৰা যে আমি নিজৰ পৰিয়ালত ঘূৰি যাম নিজৰ ঘৰত ঘূৰি যাম নিজৰ মাটি বাৰীত ঘূৰি যাম নিজৰ ঠাইলৈ মই ঘূৰি যাম আকৌ আমাৰ চলাওঁতা জীৱন যিছুৱে মৰি থাকিলে গতিকে মই আপোনাক ক'ব বিচাৰিছোঁ হালেলুয়া হালেলুয়া এইটো সংসাৰিক চিন্তা ধাৰণা আছিলে আৰু সংসাৰিক চিন্তা ধাৰণাৰ পৰা আঁতৰাবৰ কাৰণে পবিত্ৰ আত্মাৰ বাপ্তিস্ম হ'বলগীয়া হ'ল আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিন্তু পবিত্ৰ আত্মা প্ৰথম নামি আহিলে হেৰ চিন্তা ধাৰণা সলনি হৈ গ'ল আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া হেৰ চিন্তা ধাৰণা সলনি হৈ গ'ল আৰু ঈশ্বৰক আগত হৈছে সেইকাৰণে বাইবেলত এজন কৈছে যিছুৱে কৈছে বলা একজনে কয় মোৰ দেউতা মৰিলে মই পুতিম তে যিছুৱে কয় মৃত্যুক মৰাজনকো পুতিব দিবি যোন পিছফালে ঘূৰি চাই মোৰ লগত যাবলৈ যোগ্য নহয় মই আপোনাক ক'ব বিচাৰিছোঁ কোনোবা যদি ৱাইফ অকমান টাইম ঈশ্বৰৰ সেৱাত থাকিব বিচাৰে হাজবেণ্ডে যদি তেওঁৰ চকু দেখাই দিয়ে ভয়ত তাৰ লগত পুই গুচি যায় তেনেকুৱা মতা মানুহো আছে মাইকী ডাইৰেক্ট কৈ বজাৰ যাব লাগে ক'লে মতা মানুহ সামৰি মই কাম আছে গুচি যাব নাই মই আপোনাক ক'ব বিচাৰিছোঁ your husband and your wife your children should know আপোনাৰ হাজবেণ্ড আপোনাৰ বাচ্চা আপোনাৰ ৱাইফ জানিব লাগিব you are serving the living God amen আপনি ঈশ্বরের সেবা কৰি আছে হালেলুয়া আৰু আপোনাৰ সেৱাৰ যোগেদি আপোনাৰ পৰিয়াল আশীৰ্বাদ হয় আমেন আপোনাৰ পৰিয়ালৰ সেৱাৰ যোগেদি আপোনাৰ জীৱন সুৰক্ষা হয় যেনেকুৱা বাইবেলত আয়ুবৰ বিষয়ে কোৱা হৈছে কি আয়ুবে ঈশ্বৰৰ প্ৰতি ঈশ্বৰ সেৱা ঈশ্বৰ আগত হোৱাৰ কাৰণে গোটেই পৰিয়ালক শয়তান চুব পৰা নাছিলে ইভেন দেন নোৱাৰ জীৱনতো নোৱা একজন ধাৰ্মিক ব্যক্তি আছিল আৰু নোৱা জীৱনত আমি চাইছো কি নোৱাৰ যোগেদি গোটেই পৰিয়াল পৰিত্ৰাণ পালে বাইবেলত কয় এটা হাজবেণ্ড এটা ৱাইফ ধাৰ্মিক থকাৰ যোগেদিয়ে তাৰ হাজবেণ্ডো ধাৰ্মিক হ'ব আমেন এটা হাজবেণ্ড ধাৰ্মিক থকাৰ যোগেদিয়ে তাৰ হাজবেণ্ড ৱাইফো ধাৰ্মিক হ'ব হালেলুয়া আপনি যদি ঈশ্বৰত মজবুত হ'ব আমেন অটোমেটিক্যালি আপোনাৰ পৰিয়ালে ঈশ্বৰ ভয় ঈশ্বৰ অনুগ্ৰহতে আগবাঢ়ি যাব আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড ইয়াত কোৱা হৈছে সংখ্যায়িক মানুহ কেতিয়াও ঈশ্বৰৰ কথা অগ্ৰাহ্য নকৰে কেতিয়াও বুজিও নাপায় এটা সংখ্যায়িক ৰূপে বুজিব বিচাৰে লেকিন আমি আত্মিক জীৱন মানুহ হয় আমি কম্প্ৰমাইজ কৰিব নোৱাৰো আমেন বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ জোৰকে হালেলুয়া তলত কি লিখা আছে চোৱা চতুৰ্থ আৰু এবাৰ জোৰকে পঢ়ি দিয়া চবে একেলগত পঢ়িম লাগিলে 1 2 3 but the natural man does not receive the things of the Spirit of God, for they are in foolishness to him, nor can he know them because they are spiritually discerned. Amen.
আমি Psalm 16 একেলগত পঢ়িম 16 For who has known the mind of God that he may instruct him, but we have the mind of Christ. কোনেনো ঈশ্বৰৰ চিন্তা ধাৰণা বুজিব পাৰে তাকে তাক ক'ব পাৰিব কোনো নাই ৰিকোয়েস্ট আমি পাইছো যীশুৰ জ্ঞান হালেলুয়া যীশুৰ বিবেক হালেলুয়া আৰু যীশুৰ বিবেক কোন হয় পবিত্ৰ আত্মা আমাৰ লগত আছে ঈশ্বৰ নিগুপ্ত কথাও জানে ঈশ্বৰ গুপ্ত কথাও জানে সেই পবিত্ৰ আত্মা আমাৰ লগত বাস কৰে আমেন আৰু সেই পবিত্ৰ আত্মাৰ বাপ্তিজম যোৱা সানডে আমি পাইছো হাঁহি মেলি তালি বজাই দিয়া আমেন আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড সো আমাৰ মাজৰ পৰা বহুত জন মানুহ কি আহি আছে কি কয় টোপনি মাৰিলে কি আহে হামনি কি হামিয়া একাৰণে মাতি আছে ইয়াৰ এলাৰ্টনেছটো নাই এলাৰ্টনেছ তেতিয়াহে থাকে যেতিয়া কাৰেণ্ট দৰে আৰু সেই কাৰেণ্টৰ নাম হৈছে পবিত্ৰ আত্মা আমেন বলম জুকে তালি বজাই সব ধন্যবাদ জুকে Roman 8:26 Roman 8:26 পঢ়ি বসু কুবা এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে কাৰণ উচিত মতে আমি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিবৰ্ষণীয় কেকনিৰে নিবেদন কৰে আমেন হালেলুয়া হিন্দী इसी रीति से आत्मा भी हमारी दुर्बलता में सहायता करता है क्योंकि हम नहीं जानते कि प्रार्थना किस रीति से करना चाहिए परंतु आत्मा आपकी आगे भर भर के जो बयान से बाहर है हमारे लिए विनती करता है आमीन Likewise Spirit also help in our weaknesses for we do not know what shall pray or what should pray for as we was host and but to the Spirit himself make intercession for us with groaning which cannot be uttered. Bhakivuna yad koise pavitra atma amar pavitra atma prarthna kore amar durbolotate amak sahay kore pavitra atma amar durbolotat amak sahay kore hallelujah পবিত্ৰ আত্মা আমাৰ দুৰ্বলতাত সহায় কৰে আৰু আমাৰ কাৰণে ঈশ্বৰৰ লগত আমাৰ কাৰণে আমাৰ গুপ্ত কথা যেটো আমি পাহৰিও গল যেটো আহিব দিন যেটো হৈ আছে পবিত্ৰ আত্মাই স্বয়ং ঈশ্বৰক বিনতি কৰে বুলি কয় আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া পবিত্ৰ আত্মা আমাক সহায় কৰে আৰু আমাৰ কাৰণে স্বয়ং প্ৰাৰ্থনা কৰে আৰু গুপ্ত কথা ঈশ্বৰক জনাই যেটো পাহৰি গল আৰু যেটো কথা আমি মনতো নাই আৰু যেটো কথা আহিবলগীয়া হৈ আছে এই গোটেই কথাৰ কাৰণে পবিত্ৰ আত্মাই প্ৰাৰ্থনা কৰে বুলি কৈছে আমেন আৰু আমাৰ দুৰ্বলতাত আমাক সহায় কৰে আপুনি ভাবক সেই পবিত্ৰ আত্মাই কাৰণে কোৱা হৈছে হিব্ৰুতে যোনে স্বৰ্গৰ বৰৰ সোৱাদ পালে যেটো পবিত্ৰ আত্মা ভাগি হল ভূত বাক্যত টেষ্ট কৰিলে সেইজন ঈশ্বৰ পৰা আঁতৰে তাক কেনেকানো নতুন কৰা হ'ব অসম্ভৱ বুলি কোৱা হৈছে সব ভালকে শুনিবা ইয়াত ভালকে শুনিবা সো ইয়াত স্পষ্টকৈ কৈছে সেই পবিত্ৰ আত্মা যোন পবিত্ৰ আত্মা কালি যোৱা সপ্তাহ ভাগি হল আৰু তাক আগতো যোন ভাগি হল হেৰু ইয়াত কৈছে আমাৰ দুৰ্বলতাটো আমাক পবিত্ৰ আত্মা সহায় কৰে আমেন প্ৰেইজ দ্য লৰ্ড বলা আমি তালি বজাই ঈশ্বৰক ধন্যবাদ দিওঁ Durke. Hallelujah. Praise the Lord. Praise the Lord.
Hallelujah. You can tell you just so धन्यवाद. So আমি কি গাইছো খাসোবার unto Jesus he cares for you. তোমাৰ যোনটো অসুবিধা সমস্যা দুখ তকলিফ যি আছে ঈশ্বৰ হাতত দি দিয়া হে সম্ভালিব আমেন praise the Lord so our weaknesses আমাৰ যোনটো দুৰ্বলতা আছে হে দুৰ্বলতাত পবিত্ৰ আত্মা আমাক সহায় কৰে আৰু হে পবিত্ৰ আত্মাই ঈশ্বৰ নিগুৰুত্ব কথাও জানে আৰু এই সেই পবিত্ৰ আত্মাই হালেলুয়া praise the Lord আমাক ঈশ্বৰতে গ্যাৰান্টি হয় আৰু ঈশ্বৰতে চিন হয় এই সেই পবিত্ৰ আত্মাৰে আমি মনত স্বীকৃতি পাওঁ যে আমি ঈশ্বৰৰ সন্তান হয় এণ্ড সেই পবিত্ৰ আত্মা যোগেৰে আমি ঈশ্বৰ বাক্য বুজি পাওঁ টপিক বুজি পাওঁ আৰু সেই পবিত্ৰ আত্মাৰে আমাক সহায় কৰে আমাৰ দুৰ্বলতাত তালি বজাব লাগে ন 2 Corinthians chapter 12 verse 9 দ্বিতীয় করন্থিয়ান 12:9 কোনটা পড়ি দিবনে প্লিজ তাতে তেওঁ মোক ক'লে মোৰ যি অনুগ্ৰহ সেয়ে তোমালৈ জুৰিব কিয়নো দুৰ্বলতাই মোৰ শক্তি সিদ্ধ হয় এতেকে খ্ৰীষ্টৰ শক্তি যেন মোৰ কৃপা কৰে তাৰ নিমিত্তে বৰং মই মহা আনন্দৰে মোৰ নানা দুৰ্বলতাৰ উলংঘনা কৰিম তাতে তেওঁ মোক ক'লে মোৰ যি অনুগ্ৰহ এয়ে তোমালৈ জুৰিব কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয় এতেকে খ্ৰীষ্টৰ শক্তি যেন মুঠ ভাগ কৰে তাৰ নিমিত্তে বৰং মই মহা আনন্দৰে মোৰ নানা দুৰ্বলতাত হাগলাহে কৰিম আমেন ইয়াত তাৰ জাস্ট ওপৰত পঢ়িলে কয় এপষ্টল পল কয় কি তাৰ ইমানে অসুবিধা হৈছিল শৰীৰতে আৰু ঈশ্বৰৰ পৰা সি বিনতি কৰিলে আৰু কৰিন্থত ইমান সমস্যাই আৰু সি বিনতি কৰিলে মোক ইয়াৰ পৰা আঁতৰাই দিয়া তিনিবাৰ সি বিনতি কৰিলে আৰু যীশুৱে উত্তৰ দি ক'লে ঈশ্বৰে উত্তৰ দি ক'লে মোৰ অনুগ্ৰহ তোমাৰ কাৰণে কাফি হয় হালেলুয়া আৰু মোৰ বলে ইজ মেড পাৰফেক্ট ইন উইকনেছ মোৰ বলে তোমাৰ দুৰ্বলতাত একদম পাৰফেক্ট হয় therefore must be glad তুমি আনন্দ কৰা I will rather boast in my infirmities মই নিজৰ দুখ সমস্যা অসুবিধাটো মই ঘমণ্ড কৰিম that the power of Christ may rest on me মোৰ ঈশ্বৰৰ শক্তি যীশুৰ শক্তি যেন মোৰ জীৱনত প্ৰকট হয় amen এপষ্টল পল ইয়াত কৈ আছে ঈশ্বৰক তিনিবাৰ বিনতি কৰিলে আৰু কয় মোৰ এই সমস্যাৰ পৰা মোক মুক্ত কৰা এই সমস্যাৰ পৰা মোক মুক্ত কৰা এই সমস্যাৰ পৰা মোক মুক্ত কৰা বুলি প্ৰাৰ্থনা যেতিয়া কৰিলে তিনিবাৰ ঈশ্বৰে উত্তৰ দি ক'লে মোৰ অনুগ্ৰহ তোমাৰ কাৰণে কাফি হয় মোৰ অনুগ্ৰহ তোমাৰ কাৰণে কাফি হয় মোৰ বল তোমাৰ দুৰ্বলতাটো পাৰফেক্ট হয় আৰু ইয়াত কোৱা হৈছে মোৰ বল কয় তোমাৰ দুৰ্বলতাত পাৰফেক্ট হয় therefore must glad তুমি একেবাৰে আনন্দ কৰা ইয়াত কৈছে আৰু পাছত পল কৈছে মই আনন্দ কৰি ঘমণ্ড কৰি মোৰ বেমাৰ অসুবিধা সমস্যাটো কিন্তু যেতিয়া মোৰ অসুবিধা সমস্যা আহে তেতিয়া যীশুৰ শক্তি মোৰ জীৱনত প্ৰকট হয় আমেন praise the Lord আৰু এই কাৰণে আমি ইয়াত এই সাক্ষ্য দিয়াৰ কওঁ মোৰ অসম্ভৱ আছিলে মই ভাবা নাছিলে এনেকা হৈ গ'ল মোক বচালে মোৰ জীৱনত ঈশ্বৰ এনেকা কাম কৰি আমি সাক্ষ্য কিয় দিওঁ কিয় ঈশ্বৰৰ শক্তি আপোনাৰ দুৰ্বলতাতে প্ৰকট হয় আমেন আমেন বহুতখিনি কয় মই মৰি গ'লে ভাল মই মৰি গ'লে ঈশ্বৰ মোক লৈ যা এপষ্টল পলো প্ৰাৰ্থনা কৰিলে তিনিবাৰ ঈশ্বৰ নিবেদন কৰিলে মোক এই সমস্যাৰ পৰা এই বিপদৰ পৰা ওলাই দে ঈশ্বৰে ক'লে মোৰ অনুগ্ৰহে তোমাৰ কাৰণে কাফি বহুতখিনি খ্ৰীষ্টান মানুহ কয় খ্ৰীষ্টান হ'লে অসুবিধাৰ পৰা সমস্যাৰ পৰা দূৰ হৈ যাব তেনে নহয় একচুৱেলি সমস্যা আপোনাৰ পৰা দূৰ নহ'ব লাগিব সমস্যাৰ পৰা বিজয় প্ৰাপ্ত কৰিবৰ কাৰণে ঈশ্বৰে আপোনাক শক্তি দিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড যেতিয়া আমি ঈশ্বৰক জনা নাছিলো সেই সময়ত সমস্যা যেতিয়া আহে মানুহ সুইচাইড কৰি দিয়ে ভাঙি পৰে
লেকিন ঈশ্বৰ জনা পাছত যেতিয়া সমস্যা আহিব সমস্যাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবৰ কাৰণে ঈশ্বৰ আমাক অনুগ্ৰহ দিয়ে যেনে যীশুক দিলে আমেন হালেলুয়া যেনেকা আমাৰ নোৱাক কি কৰিলে ডাঙৰ জাহাজ বনাবলৈ শক্তি দিলে আমেন তেনে আয়ুবৰ সমস্যাত ঈশ্বৰ তাক অনুগ্ৰহ দিলে হালেলুয়া এই সমস্যাৰ পৰা এই বিপদৰ পৰা ওলাই আহিবৰ কাৰণে আজি বহুতখিনি কালি চাগে মই সেইটো ক'বলৈ যোৱা নাই মোৰ নিচিনা বহুত মোৰ কি ডাঙৰ কষ্ট কৰা পাষ্টৰ প্ৰভুতা কিতাপ আছে আমেন ঘৰৰ পৰা ওলাই দিছে ঘৰৰ পৰা ওলাই দিয়াৰ পাছত গুচি গ'ল এটা সম্পত্তিও নিদিলে তাৰ পাছতো সেইটো ঈশ্বৰৰ কাম কৰিলে আমেন তেনেকুৱা বহুত ঈশ্বৰৰ কাম লেকিন মই যেনেকুৱা কালি আহিছো চাগে বহুত কম আহে তেনে যিখন বৰষুণত তিতি কঁকাল বিষয় সেইফালে বাছত যোনটো উঠিলে যিখন গোন্ধ যিখন গৰম উপায় নাই আৰু তাৰপাছত ৰঙিয়াত আহিলোঁ ৰঙিয়াৰ পৰা ট্ৰেইন ধৰিলোঁ কেলে সেই বাছ ট্ৰেইন যদি 2:30 বজাত আহে সেইটো ৰঙিয়া 9টা বজাত পাইগে তো ৰঙিয়াৰ পৰা ট্ৰেইন ধৰিলোঁ ৰঙিয়াৰ পৰা ট্ৰেইন ধৰি আহি 2:30 বজাত মই নামিছোঁ আহি আকৌ অকণমান ৰেষ্ট লৈ আকৌ আপোনাৰ ওচৰত থিয় হ'বলগীয়া হৈছে মোৰ ৱাইফকো ক'ব পাৰোঁ লিড কৰবাই নাযাওঁ মই ক'ব বিচাৰোঁ ভালকে শুনিবা আপোনাৰ সমস্যা আপোনাৰ দুৰ্বলতা আপোনাৰকে ডাঙৰ কেতিয়াও হ'ব ঈশ্বৰকে ডাঙৰ হ'ব নোৱাৰে বহুত খ্ৰীষ্টানক মই চাওঁ দেওবাৰ দিন গীৰ্জা কেলে নাহিলে ক'লে মোৰ অসুবিধা আছিলে মোৰ প্ৰব্লেম আছিলে লেকিন যেতিয়া চাওঁ বেলেগত যায় হোটেলত সকল পায় একদম ডিব্ৰুগড় তিনচুকীয়া সেইফালে গুৱাহাটী ফুৰিয়ে থাকিব লেকিন দেওবাৰ আহিলে তাৰ সমস্যা ওলায় মই আপোনাক ক'ব বিচাৰিছোঁ ভালকে শুনিবা ঈশ্বৰ আপোনাক বহুত প্ৰেম কৰে আমেন কওক ঈশ্বৰ মোক বহুত প্ৰেম কৰে সমস্যা মোৰ জীৱনত আহিব পেনিক সময় পেনিক ইংলিছত কয় পেনিক চিটুৱেশ্যন এনেকা চিটুৱেশ্যন আহিব এনেকা মন মানে চিটুৱেশ্যন আহিব ভাবিব চব শেষ লেকিন বাইবেল কৈছে যেতিয়া আমাৰ চিন্তাধাৰণা বন্ধ হয় ঈশ্বৰৰ চিন্তাধাৰণা আৰম্ভণি হয় হালেলুয়া যেতিয়া আমাৰ বল শেষ হয় ঈশ্বৰ বল আমাৰ জীৱনত কাৰ্য কৰে আমেন প্ৰেজ দ্য লৰ্ড যেতিয়া আমাৰ সংখ্যাৰিক আমাৰ যেতিয়া আশা শেষ হয় ঈশ্বৰ আশা আৰম্ভণি হয় আমেন সেইকাৰণে মই ক'ব বিচাৰিছোঁ সকলোক হালেলুয়া কি নিৰাশা নহবিগে আমেন কি আপুনি পবিত্ৰ আত্মা পোৱা এজন ব্যক্তি হয় পবিত্ৰ আত্মা পোৱা এজন ব্যক্তি কেতিয়াও অনাথ হয় কেলে ঈশ্বৰ যীশুৰ যোগেদিয়ে আমাক পবিত্ৰ আত্মা বাতি দিয়া হয় হালেলুয়া আমি জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম আজি এইটোৰ পৰা কাৰণে তালি বজাই দিম ভাল ড্ৰেছ পিন্ধিছে ভাল ড্ৰেছ বাজালে ভালকে বজাবি মানুহ নতুন কাপোৰ কেতিয়া কিনে বিয়া যাব কাৰণে নতুন কাপোৰ ল'ব লেকিন দেৱৰ দিন গীজা আহিবৰ কাৰণে যধে মধে কাপোৰ পিন্ধি গৈছে পাৰিলে হাফ পেণ্টটো পিন্ধি গৈছে হ'ব পাৰে আমাৰ গীৰ্জা পৰু হৈছে লেকিন ঈশ্বৰ তাক ধ্যান দিয়া নাই লেকিন বাইবেল কৈছে স্বৰ্গত সোণৰ পদ হ'ব আমেন হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি স্বৰ্গৰ বাসিন্দা হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি কৰ বাসিন্দা হয় স্বৰ্গৰ বাসিন্দা যদি আমাৰ ৰাস্তা সোণৰ ৰাস্তা যদি হয় তেতিয়া আমি সোণৰ ৰাস্তাত লেতেৰা পেতেৰা কাপোৰ পিন্ধি যাব পাৰিবনে সেইকাৰণে বাইবেল কৈছে যে যীশু আমাক ল'বলৈ যে মেঘত আহিব আমাৰ বডিটো আমাৰ শৰীৰটো মহিমাৰ শৰীৰ হৈ যাব আমেন প্ৰেজ দ্য লৰ্ড মহিমা শৰীৰ অৰ্থ আমি ইয়াৰ পৰা এপৰে পাৰ হ'ব নোৱাৰো লেকিন যেতিয়া ঈশ্বৰ যেতিয়া যীশু আহিব মেঘত ল'বলৈ কাৰণে আমাৰ শৰীৰ মহিমাৰ শৰীৰ হ'ব আমাৰ কাৰণে কোনো ৱাল নহ'বগে আৰু বাইবেল কৈছে কি হোৱাইট ক্লথ হোৱাইট ড্ৰেছ হোৱাইট মানে পবিত্ৰতাক দৰ্শায় আমেন আমি সংসাৰিক গোটেই চৰিত্ৰ সংসাৰত এৰি যাম স্বৰ্গ ৰাজ্যতে বগা অৰ্থ পবিত্ৰ ড্ৰেছেৰে আমেন
নতুন চিন্তা ধাৰণাৰে হালেলুয়া